Hello friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টোত ক্লাছ 6 ৰ লেসন 3 ধ্যানচন্দ লেসনটো অসমীয়াত আলোচনা কৰিম। ধ্যানচন্দ was one of the eminent Indian sport personalities who achieved world fame. ধ্যানচন্দ বিশ্ববিখ্যাত খ্যাতি অৰ্জনকাৰী বিশিষ্ট খেলুৱৈসকলৰ মাজত এজন। ধ্যানচন্দ attained international stature in the field of hockey and is counted among the greatest sports legends. ধ্যানচন্দে হকী খেলত আন্তঃৰাষ্ট্ৰীয় খিতাপ লাভ কৰিছিল আৰু তেওঁক সকলোতকৈ মহান খেলুৱৈসকলৰ ভিতৰত গণনা কৰা হয়। It is said that what Pele is to football and Muhammad Ali is to boxing, ধ্যানচন্দ is to hockey. যেনেদৰে ফুটবলৰ ক্ষেত্ৰত পেলে, বক্সিঙৰ ক্ষেত্ৰত মুহাম্মদ আলী, ঠিক তেনেদৰে হকীৰ ক্ষেত্ৰত ধ্যানচন্দ। He remains the greatest hockey player of all time. তেওঁ সকলোতকৈ মহান হকী খেলুৱৈ। Till the arrival of ধ্যানচন্দ, the Europeans and the Americans were the leading masters of the game. ধ্যানচন্দ অহাৰ আগতে ইউৰোপিয়ান আৰু আমেৰিকানে এই খেলখনত ৰাজত্ব কৰিছিল। ধ্যানচন্দ shocked the Europeans and the Americans with his splendid performance in 3 Olympics. ধ্যানচন্দৰ তিনিওখন অলিম্পিক খেল দেখি ইউৰোপিয়ান আৰু আমেৰিকান মানুহবিলাক আচৰিত হৈ গৈছিল। The great hockey player was born as Dhyan Singh in August 1905 in a Rajput family in Allahabad. বিখ্যাত হকী প্লেয়াৰ ধ্যানচন্দৰ জন্ম হৈছিল 1905 চনৰ আগষ্ট মাহত এলাহাবাদত এটা ৰাজপুত পৰিয়ালত। The turning point of his life came when he joined the British Indian Army at the age of 16. তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্টটো 16 বছৰ বয়সত আহিছিল যেতিয়া তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিল। The army gave him the much needed opportunity and facilities to practice his hockey. সেনাই তেওঁক হকী খেলৰ বাবে সময় আৰু বিভিন্ন ধৰণৰ সুবিধা কৰি দিছিল। He preferred to do his practice sessions at night after his duty hours. তেওঁৰ ডিউটি শেষ কৰি ৰাতিৰ সময়ত তেওঁ প্ৰেক্টিছ কৰিছিল। He often waited for the moon to come out so that the visibility of the field improved. তেওঁ চন্দ্ৰৰ পোহৰ ওলোৱালৈ ৰৈ আছিল যাতে ফিল্ডখনত ধুনীয়াকৈ পোহৰ পৰে। His practice season coincided with the rising of the moon and so Dhyan Singh came to be called Dhyanchand by his fellow players. তেওঁ যিহেতু চন্দ্ৰটো ওলোৱাৰ পিছতহে প্ৰেক্টিছ আৰম্ভ কৰিছিল সেইকাৰণে তেওঁৰ অনুৰাগী বা লগৰবিলাকে তেওঁক ধ্যানচন্দ বুলি মাতিছিল। His coach also predicted that he would one day shine like the moon. তেওঁৰ কোচজনে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ এদিন চন্দ্ৰৰ দৰে জিলিকি উঠিব। He gave him the title Sant. Sant is a Hindi word for moon. তেওঁৰ কোচজনে তেওঁক সন্ত নামৰ উপাধিটো দিছিল। A few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam. কিছু বছৰ পিছত
1928 চনত তেওঁ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান হকী টীমত নেতৃত্ব দিছিল সোণৰ পদক জয়ী হোৱাৰ বাবে আমষ্টাৰডামত he won his second gold in the 1932 Olympics in Los Angeles তেওঁ দ্বিতীয়বাৰ লছ এঞ্জেলেছত 1932 চনৰ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল The last gold came to him in the 1936 Olympics in Berlin when he led the Indian team. তেওঁ শেষৰটো সোণৰ পদক 1937 চনত বাৰ্লিনত অনুষ্ঠিত হোৱা অলিম্পিক খেলখনত জয়ী হৈছিল আৰু তেওঁ ইণ্ডিয়ান টীমটোক নেতৃত্ব দিছিল He also won the title Hockey Personality of the Century there. লগতে তেওঁ তাত হকি পাৰ্চনেলিটি অফ দি চেঞ্চুৰী উপাধিটো লাভ কৰিছিল Thankson was given the nicknames the Wizard and the Magicians of Hockey for his superb ball control. Thanksoনৰ ধুনীয়া বল কণ্ট্ৰোল কেপাচিটি দেখি তেওঁক দি উইজাৰ্ড এণ্ড দি মেজিচিয়ান অফ হকী নামৰ উপাধি দিছিল During his sporting career spanning 23 years 1926 to 1949 he scored a total of 570 goals in 15 matches according to his autobiography titled Goal তেওঁ 23 বছৰ খেলৰ কেৰিয়াৰত 15খন মেচত 570টা গোল কৰিছিল তেওঁৰ অটোবায়োগ্ৰাফিখনৰ মতে যিখন অটোবায়োগ্ৰাফিৰ নাম হ'ল গোল The government of India awarded him the national honor of Padma Bhushan in 1956 1956 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পদ্মভূষণ বঁটা তেওঁক দিছে He passed away at the age of 74 in Delhi in 3 December 1979. 74 বছৰ বয়সত দিল্লীত 1979 চনৰ 3 ডিচেম্বৰত তেওঁৰ মৃত্যু হৈছিল Very appropriately, his birthday 29th August is celebrated as National Sports Day. তেওঁৰ জন্মদিন 29 আগষ্টত নেশ্যনেল স্পৰ্টছ ডে হিচাপে পালন কৰা হয়